নমস্কাৰ মই ৰীতা আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ ভিডিঅ'ৰ মাজৰে আপোনালোকে গম পাব আপোনালোকৰ ভাগ্যৰ দুৱাৰ কেনেকৈ খোল খাব এটা সুন্দৰ ভিডিঅ' হয় আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব আপোনালোকৰ লাইক কমেণ্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আপোনালোকে জানে মই এক্সেছ বাছ পাৰ্চিয়েলিটিৰ এক্সেছৰ ক্লাছসমূহ দি আছোঁ ছেশ্যনসমূহ দি আছোঁ লগতে এঞ্জেল হিলাৰ টেৰ' কাৰ্ড ৰিডাৰ ছেভেন চক্ৰ হিলাৰ এতিয়া আপোনালোকক জনাব আহিছোঁ যদি আপোনালোকে এটা টেৰ' কাৰ্ড ৰিডিঙৰ জৰিয়তেও মোৰ লগত আপোনালোকে জড়িত হৈ পৰে তেতিয়া আপোনালোকক টেৰ' কাৰ্ডৰ মাধ্যমেৰে টেৰ'ট কাৰ্ড মানে কি ৰিডিং কৰিলে প্ৰথমতে মই ডেট অফ বাৰ্থটো লওঁ আপোনালোকৰ ডেট অফ বাৰ্থৰ পৰা নিউমৰলজি চাই পেলাই মই আপোনালোকৰ যিটো লাইফ পাথ নাম্বাৰ বা লাকি নাম্বাৰ সেইটো উলিয়াই দিবলৈ সক্ষম হওঁ আৰু লগতে আপোনালোকৰ গাৰ্জিয়ান এঞ্জেল কোন হয় তাকো মই কৈ দিওঁ আপোনালোকক ৰিডিঙৰ মাধ্যমেৰে আৰু লগতে মই যে ক'লোঁ আপোনালোকৰ ভাগ্য দুৱাৰ কেনেকৈ খোল খাব মানে মানুহৰ লাইফত বহুতো ব্লকেজ থাকে তো আমি এক্সেছ বাৰ্ছ আমি ছেশ্যন লওঁ তাৰ ব্লকেজসমূহ আমি ৰিমুভ কৰিবৰ কাৰণে ছেশ্যন লৈ আহি যথেষ্ট উপকৃত হওঁ আৰু তাৰপিছত কি হয় আমি যদি ক্লাছটো নলওঁ তেতিয়াহ'লে আকৌ আহি সেই নিগেটিভ মানুহৰ মাজত বা সমাজৰ পৰিয়ালত আকৌ নিগেটিভ কথাবিলাক শুনি আমাৰ মাজত আকৌ ব্লকেজ ক্ৰিয়েট হৈ যায় নহয় জানো বাৰু চ' আপোনালোকে যদি টেৰ' কাৰ্ডৰ ৰিডিং এটাও এটলিষ্ট লয় আপোনালোকৰ ডেট অফ বাৰ্থটো চাই পেলাই তাৰ পৰা এটা আপোনালোকে জন্মগত হিচাপে কোনটো ৱৰ্ড কি ৱৰ্ড ব্যৱহাৰ কৰি চান্টিং কৰিলে আপোনালোকৰ প্ৰত্যেকটো ব্লকেজ খোল খাব আৰু সেই শব্দটো আপোনালোকে চান্টিং কৰিলে আপোনালোকৰ প্ৰত্যেকটো মানে কি প্ৰত্যেকখন বন্ধ দুৱাৰ আপোনাৰ খোল খাব সেইকাৰণে সেই ৱৰ্ডটোক মই কি মানে কি আমাৰ কোৰ্চত আমাক শিকোৱা হয় কি ৱৰ্ড বুলি কোৱা হয় চ' আপোনালোকক কি ৱৰ্ডটো এইকাৰণেই শ্বেয়াৰ কৰি দিব নোৱাৰোঁ সকলোৱে জন্মগত হিচাপে পোৱা কি ৱৰ্ডটো বেলেগ বেলেগ হয় 12টা ৰাশিৰ মানে কি বেলেগ বেলেগ হয় চ' আপোনাৰ কোনটো নাম্বাৰ ওলাই আহে ডেট অফ বাৰ্থৰ পৰা আপোনাৰ লাইফ পাথ নাম্বাৰটোৰ পৰা আপোনাৰ কি ৱৰ্ডটো উলিয়াব পৰা যায় চ' আপোনালোকে যদি কি ৱৰ্ডটো এবাৰ এটা হ'লেও ৰিডিং লৈ পেলাই আপোনালোকৰ কি ৱৰ্ডটো গম পাই যায় যেনেকৈ মোৰ কি ৱৰ্ডটো মই জানো আৰু যিকোনো মুহূৰ্ততে মই মোৰ কি ৱৰ্ডটো মই চান্টিং কৰি যথেষ্টখিনি উপকৃত হৈছোঁ যথেষ্টখিনি মানে সম্ভাৱনাৰ দুৱাৰবিলাক খোল খাই গৈছে বাধা বিঘিনিবিলাক দূৰ হৈছে বন্ধ দুৱাৰ খোল খাইছে তো আপোনালোকে এটলিষ্ট এটা বহুত কম সংখ্যক মই মাননি লওঁ কম পৰিমাণৰ এটা মাননি লৈ আপোনালোকৰ ৰিডিংটো কৰি দিওঁ চ' ৰিডিঙৰ মাধ্যমেৰে প্ৰথমতে ডেট অফ বাৰ্থৰ পৰা আপোনালোকে আপোনালোকৰ গাৰ্জিয়ান এঞ্জেল কোন হয় গম পাব আৰু লগতে আপোনালোকৰ লাকি নাম্বাৰ লাইফ পাথ নাম্বাৰ জানিব লগতে আপোনাৰ কি ৱৰ্ডটো জানি পেলাই যিটো কৈছোঁ মই আপোনালোকৰ ভাগ্য খোল খাব ন সেই কি ৱৰ্ডটো লাইফ টাইমৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰি প্ৰত্যেকটো চিটুৱেশ্যনেৰে আপোনালোকে চান্টিং কৰি আপোনালোকৰ ব্লকেজবিলাক ৰিমুভ কৰি যাবলৈ আপোনালোকে সক্ষম হ'ব চ' সেইটো কথা মানে শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ আপোনালোকে যদি বিচাৰে আপোনালোকৰ কি ৱৰ্ডটো আপোনালোকে জানিলে আপোনালোকে উপকৃত হ'ব বুলি চ' আপোনালোকে মোক যোগাযোগ কৰিব আৰু এটলিষ্ট এটা হ'লেও টেৰ' কাৰ্ড ৰিডিং লৈ পেলাই আপোনাৰ কি ৱৰ্ডটো লাইফ পাথ নম্বৰটো জানি ল'ব আৰু এই বছৰটোক আপোনালোকে কেনেকৈ চলিলে উপকৃত হ'ব পাৰিব তাক জানিবলৈ আপোনালোকে সক্ষম হ'ব আশা ৰাখিছোঁ আপোনালোকে নিজৰ জীৱনটো পৰিৱৰ্তন কৰিব বিচাৰে চ' আপোনালোকে মোক যোগাযোগ কৰিব আৰু মানে সম্পূৰ্ণৰূপে 100% বেনিফিট পাবলৈ আপোনালোকে সক্ষম হ'ব যিয়ে যাকে মই দিবলৈ সক্ষম হৈছোঁ তেওঁলোকে ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হৈছে বুলি মোক জনাইছে চ' মই নথৈ আনন্দিত হৈছোঁ আপোনালোকেও আগুৱাই আহিব তেতিয়াহে সহায় কৰিবলৈ সক্ষম হ'ম আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই